নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? ভালনে সকলোৰে? লোকো লাইফষ্টাইলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে আদৰণি জনালোঁ। আৰু আজি মাজুলীলৈ আহিছিলোঁ, ঘৰলৈ আহিছিলোঁ, গম পাইছেই। আৰু এয়া মাজুলীৰ পৰা এতিয়া বৰ্তমান যোৰহাটলৈ যাম, যোৰহাটত ফুৰিবলৈ। মিতিৰ আছে, আমাৰ ভণ্টি আছে, আৰু এওঁ খুৰাকৰ ঘৰ আছে, মাহী পেহী ঢেৰ কোনোবা কোনোবি আছে, আৰু ফুৰিম। আৰু এইটো অফলা ঘাট হয়, অফলা ঘাটেদি আহিছোঁ। আমাৰ ঘৰৰ পৰা ওচৰ হয় আৰু যোৰহাট পাবলৈও সোনকাল হয়। আৰু এয়া আমাৰ টিকেট কৰা আছিলেই অনলাইন, আৰু নাৱত উঠিব আহিছোঁ। এয়া ডাঙৰ নাও নহয়, সৰু নাৱতে যাব লাগিব। এয়া নাৱৰ ভিতৰত মানুহ দেখিছেনে? বহুত মানুহ ভিৰ আছে, আৰু চিট নায়েই। যেন তেনে মই বহিলোঁ, কিন্তু মানুহজন অলপ থিয় হৈয়ে যাবলগীয়া হৈছে, আৰু উপায় নাই। বহুত মানুহ তেনেকৈ থিয় হৈ যাবলগীয়া হৈছে। এয়া আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোখিনি কৰিব, আৰু সম্পূৰ্ণকৈ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। আৰু এয়া নিমাতী ঘাট পাব হৈছে, আৰু অফলামুখৰ পৰা নিমাতী ঘাটলৈ আধা ঘণ্টা 35 মিনিট এনেকুৱা চাগে লাগে, বেছি সময় নালাগে, সোনকালে পাই যায়। এয়া আহি নাও ৰখাব লৈছে। মই পাৰলৈ আহিলোঁ, আৰু বাইক উলিয়াওঁতে দেৰি হ'বৰ কাৰণে মই ৰাস্তাত ৰখি আছোঁহি। আৰু এয়া মানুহ নামিছে, আৰু এয়া হৈছে নিমাতী ঘাটৰ পৰিৱেশ, চাওকচোন। এয়া আহিলোঁ শান্তি আশ্ৰমত, আৰু এওঁৰ খুৰাকৰ ঘৰলৈ আহিছিলোঁ। খুৰাকক লগ নোপোৱা 35 বছৰমান হ'ল কিজানি। এতিয়া 35 বছৰমানৰ পাছত খুৰাকক লগ পাইছে, আৰু খুৰা ঘৰলৈ আহিছোঁ আমি। আৰু সেই খুৰা ঘৰৰ ওচৰতে শান্তি আশ্ৰম আছে, কপিলামুখৰ। খুৰাই বোলে সোমাই যাওঁ আহা, সেই গতিকে আমি সোমালোহি। আৰু কোনোদিন অহাও নাছিলোঁ বাৰু, আহিমকৈ আহিবও পৰা নাছিলোঁ আগতে, আৰু এয়া আহিলোঁ আজি। বহুত ভাল লগা ঠাই, আৰু বহুত শান্তিৰ জেগা। চাওকচোন আপোনালোকেও ভিডিঅ'টো। এয়া একেবাৰে সন্মুখৰ ভাগ হয়, আৰু কি আছে সকলোখিনি চাম, আপোনালোককো দেখুৱাম। চাই যাওকচোন ভিডিঅ'টো। শান্তি আশ্ৰমখনৰ বিষয়েও আপোনালোকক অকণমান কৈ লওঁ। শান্তি আশ্ৰম স্বামী নিগমানন্দ কাৰ্তিকে 1912 চনৰ 5 বহাগ অক্ষয় তৃতীয়া তিথিত যোৰহাটৰ ককিলামুখত প্ৰতিষ্ঠা কৰিছিল। বৰ্তমান ইয়াক সৰস্বত মঠ বা অসম বাঙালী সৰস্বত মঠ বুলিও জনা যায়। শান্তি আশ্ৰমৰ মূল উদ্দেশ্য স্বামী নিগমানন্দৰ 3টা লক্ষ্য আছিল: সনাতন ধৰ্ম প্ৰচাৰ, সত্য প্ৰচাৰ, বাস্তৱায়িত কৰা ঈশ্বৰৰ অৱতাৰ হিচাপে সকলোৰে শিক্ষণ আৰু সেৱা কৰা আছিল। এই আশ্ৰমখন প্ৰথমে স্বামী নিগমানন্দই কাৰ্তিকাই কামিলাৰ দুৰ্গাপুৰত 1314 চনৰ অক্ষয় তৃতীয়াত প্ৰতিষ্ঠা কৰিছিল। তাৰপিছত 1318 চনত আশ্ৰমখন ঢাকাৰ গেণ্ডেৰিয়ালৈ স্থানান্তৰ কৰা হয়। 1318 চনত তাত শ্ৰী গৌৰাংগ অনাথ নিকেতন নামে প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ উদ্দেশ্য আছিল দুৰ্দশাগ্ৰস্ত, শোকগ্ৰস্ত, দুখী আৰু ৰোগীসকলৰ সেৱা কৰা। তাৰপাছত নিগমানন্দৰ অনুগামী সৰুৰাম কলিতা নামৰ এজনে তেওঁৰ পৰা ধন লৈ যোৰহাটৰ ককিলামুখৰ কুমাৰভেটি চাপৰি গাঁৱত 80 বিঘা মাটি ক্ৰয় কৰে। এই ভূমিত মঠটো প্ৰতিষ্ঠা কৰে। আৰু 1319 চনৰ 7 বহাগৰ 3য় অক্ষত নিগমানন্দই নিজে যোৰহাটৰ সমীপৰ ককিলামুখত জগতগুৰুৰ আসন স্থাপন কৰি শান্তি আশ্ৰম নামেৰে এই আশ্ৰমখনিৰ নামাকৰণ কৰে। আৰু আশ্ৰমখনৰ এফালে এখন জনজাতীয় গাঁও আছে, আৰু আন তিনিওফালে খেতিৰে আৱৰি আছে। আৰু কোৱা হয় যে টকা পইচা উপাৰ্জন কৰাৰ পিছত যিসকলে শান্তি বিচাৰি কিছু সময় অতিবাহিত কৰিব বিচাৰে, সেইসকল লোক ইয়ালৈ আহে। ইয়াত পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰিব পৰাৰো উপযুক্ত ব্যৱস্থা আছে। আশ্ৰমখনত থকা লোকসকলৰ লগতে ইয়াত অনাথ শিশুসকলো বাস কৰে। আশ্ৰমখনৰ এটা দিশত শাক-পাচলিৰ খেতি আছে, আৰু এয়া ফুল বাগানো আছে। এদিন আৰু এয়া 5 ঠাইত একেবাৰে গাতে লাগি আছে ব্ৰহ্মপুত্ৰ নদী। আগতে এই ৰাস্তাটো যিটো আছে আমি আহিছো ন, সেইফালে বন্ধ আছিলে। এইফালে আছিলে নেকি? এইফালে দিয়ে মানে আহিবলৈ। সেইফালেও গেট এখন আছে মানে, কিন্তু মন্দিৰটো সেইফালে মূৰ কৰি আছে ন, মানে একচুৱেলি সেইফালে হ'ব লাগে। কিন্তু সেইটো মানে আৰু গৰু গাইও ইয়াত পোহে, গৰু পালনো কৰে। আৰু আশ্ৰমখনৰ চৌদিশে বৰ্তমান পানীয়ে হয়, চাৰিওকাষে পানী হয় আশ্ৰমখন। কিন্তু আশ্ৰমখনত কেতিয়াও পানী উঠা নাই। চাৰিওকাষে পানী হৈ থাকিলেও আশ্ৰমখনৰ ভিতৰত কেতিয়াও পানী নোসোমায়। এই আশ্ৰমখনৰ ভিতৰ ভাগ হয়, যাব তেনেকৈ নিদিয়ে নেকি নাজানো, ইমান এটা কথা। কিন্তু ভিডিঅ' কৰিব দিয়া নাছিলে, ফটো তুলিবও নিদিয়ে, ভিডিঅ' কৰিবও তেনেকৈ নিদিয়ে একদম ভিতৰলৈ গৈ। আৰু এয়া চাই মেলি ওলাই আহিছোঁ।
আৰু ওলাই এতিয়া বৰ্তমান আকৌ খুৰা ঘৰলৈ যাম। খুৰা বহুত দিনৰ মূৰত লগ পাইছোঁ, গতিকে খুৰা ঘৰলৈ যামগৈ। আৰু এয়া আমি ফটোও তুলিলোঁ। খুৰা ছোৱালীজনীও আহিছিলে খুৰাৰ লগতে আমাক আগবঢ়াই নিবলৈ। এয়া ওলাই আহিলোঁ আশ্ৰমৰ পৰা ওলাই অহা পথটো অলপ দীঘল হয়। এয়া চাৰিওকাষে পানী, কাষত তাৰমানে এইবোৰ খেতি বাতি কৰা জেগাই নেকি নাজানো। আৰু আমি এয়া খুৰা ঘৰলৈ বুলি আহি আছোঁ। এয়া আহি পালোহি খুৰাহঁতৰ ঘৰ, আৰু চাহ তাহ কিবা কিবি খাব দিছে। আৰু খুৰাহঁতৰ ঘৰত এই ফাৰ্ষ্ট টাইম আহিছোঁ। মানে খুৰা সৰুৰ পৰা নহয় আৰু ডেকা কালতে ওলাই আহিলে, ইয়াতে থাকে যোৰহাটতে। আৰু আমি লগ পোৱা নাছিলোঁ বহুত বছৰ, আৰু নতুন নতুন মানুহ লগ পাইছোঁ। সকলোৰ লগত চিনাকি হৈছোঁ, সকলোৰে লগত। আৰু এয়া বহি আছোঁ আৰু ফটোও তুলিলোঁ সেয়া খুৰী আৰু ছোৱালীজনী। খুৰা ঘৰত নাথাকিলেও আমাৰ নিজৰ ভণ্টি ঘৰলৈ গুচি আহিলোঁ। ভণ্টিও যোৰহাটতে পৰিছে, গতিকে ভণ্টিৰ ঘৰত এয়া আহি আছোঁ। ভণ্টিহঁত আকৌ নাই, মই সেয়া আহি পেলাই বাৰান্দাতে অলপ দেৰি ৰখিছোঁহি। তাৰপিছত সিহঁতি আহিলে, অহাৰ পাছত ভিতৰত বহি কথা পাতি আছোঁ। ভণ্টি আকৌ চক বজাৰত যাওঁতে ফোনটো হেনো চক বজাৰ দোকানতে ক'ৰবাত হেৰালে। তাকে তাইক কৈ থৈ আছোঁ দোকানীক দি থৈ আহিলি নেকি বুলি। তাকে আকৌ ভাগিনজনীয়ে সেয়া ভিডিঅ' কৰি আছিলে। আৰু এয়া কাপোৰ চাপোৰ সলাই মেলি ভাত পানী খাবৰ কাৰণে লৈছোঁ। এয়া ভাত দিছে খাবৰ কাৰণে। ভাত আমি অহা গম পাই সিহঁতৰ ঘৰৰে কুকুৰা এটা মাৰিলে, তাকে বনালে আৰু কিবা কিবি আছে আৰু লগত। এইফালে আকৌ আমাৰ ভাগিনটোৱে লেগ পিচ খাব। সি আকৌ টোপনি জালত আছে, লেগ পিচ নিদিলে বুলি কয় বুলি তাকে সেয়া ভিডিঅ' কৰি ৰাখিব কৈছে। সেয়া কৰি ৰাখিছোঁ ভিডিঅ', লেগ পিচ খাইছে বুলি। নহ'লে টোপনি জালত গমেই নাপাব সি কি খালে। সেইটো কাৰণে বাপেকে বোলে জমনি কৰি ভিডিঅ' কৰি ৰাখকচোন, সেই বুলি ক'লে ভিডিঅ' কৰি ৰাখিছোঁ। ভিডিঅ'টো আজিলৈ ইমানেই আছিলে, ইমানতে সামৰণি মাৰিছোঁ। আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, বাই বাই।